ইমান দিনে চাইকেল চলাই গৈছো ইমানখিনিও কষ্ট হোৱা নাছিল সেই ট্ৰেকিঙত মই গম পাই গৈছো আচৰিত ধৰণৰ ট্ৰেকিং হয় যিসকলে গৈছে গম পায় সেইখিনিয়ে আৰু যোনে কপুৰ লৈ যাব বিচাৰে কপুৰ লৈ যাব মানে ধৰা তুমি ট্ৰেকিং যেতিয়া কৰিবলৈ আৰম্ভ কৰা তাৰ পৰা কেদাৰনাথ বাবা ধামলৈ পোৱালৈকে আচলতে কিমান খৰচ হয় খোৱা বোৱাত বা তেনেকুৱা মানে সকলোৱে কয় তাত মানে সাইনবোৰ্ড বিলাক লিখা থাকে কিন্তু সাইনবোৰ্ড বহুত আগৰে সাইনবোৰ্ড হয় তাত এনে লিখা থাকে 16 কিলোমিটাৰ গৌৰীকুণ্ডৰ পৰা কিন্তু 16 কিলোমিটাৰ নহয় টোটেল 30 কিলোমিটাৰ হয় 24 কিলোমিটাৰ হয় বেলেগ টেনচন কৰি লাভ নাই খালি বিহাৰখন অকমান মই যেহেতু কৈছো আপোনালোকক বিহাৰখন অকমান ৰিস্ক আছে বাকি জায়গাত আপুনি কোনো ৰিস্ক নাপাব না অচিনাকি মানুহে সহায় কৰিব অযোধ্যা হোক বা আপোনাৰ লক্ষ্ণৌ হোক বা দিল্লী হোক সব জায়গাতে আপোনাৰ ভাল মানুহ পাব খালি কি বিহাৰখনৰ বাহিৰে বিহাৰখনত কি কৰিব লাগিব বিহাৰখনত আপুনি গলে ন যোনে মানে চাইকেল ৰাইড কৰে বেছি আৰু যোনে সিংগল কৰি আছে যদি অকলে যায় ন মোৰ হিচাপত 6টা বজাৰ আগতে আপোনালোকে ৰুমে থাকিব টেন্ট বা একো বা মন্দিৰ চন্দিৰটো তাত বেছিভাগ নাপায় আপুনি তো মই ভাবো যে ৰুম লওক ভাল সেফ জায়গাত থাকক প্ৰথম দিনা মই ৰাতিপুৱা ওলাওতে খুব ধুনীয়া এটা জোচ আছিলে মানে ইমান দূৰলৈ যাম আৰু সকলোৰে মানে এটা ড্ৰিম থাকে যে কেদাৰনাথ যোৱা তো মোৰ বহুত আগৰ পৰা ড্ৰিম আছিল যিহেতু তো খুব ধুনীয়া লাগিছিল ৰাতিপুৱাৰ পৰা কিন্তু যেতিয়া মই মানে গৈ থাকো পাঠশালা যেতিয়া পাম ন পাঠশালা পাওঁতে মানে ভৰিৰ বিষত মই থাকিব পৰা নাই মানে মই তেতিয়া ভাবিছিলো যে যাবই নোৱাৰিম কিজানি আৰু তাৰ পিছত পাঠশালাত মই 2 ঘণ্টামান বহি ভলিনি লগাই মই 2 ঘণ্টামান বহি থাকিব পৰা নাছিলো তাৰপিছত এনেকুৱা লাগিছিল যেন বাবাৰ ঘৰত আহি গলো মই মানে সকলো মানুহ যেতিয়া আপুনি ট্ৰেকিং কৰি ইমান কষ্ট কৰি যেতিয়া আপুনি যাব ইমান দূৰ ট্ৰেকিং কৰি ইমান কষ্ট কৰি এইফালে চাইকেল চলাই ইমান দিনে তাৰপিছত এটা মানে বুজাব নোৱাৰে বেলেগ এটা মানে এইটো শব্দৰে মই ক'ব নোৱাৰো তো মোৰ ড্ৰিমটো কমপ্লিট হ'ল আপোনালোক সকলোকে মই ৰিজু আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি আমাৰ পাকঘৰত উপস্থিত আছে এজন সাহসী ভাইটি আসলতে সাহসী বুলি এই কাৰণে কলো যে আমাৰ হিন্দুসকলৰ অতি পবিত্ৰ আসলে সকলো মন্দিৰে পবিত্ৰ তথাপিতো আমাৰ আশা আমি এদিন হলো কেদাৰনাথ বাবা ধামলৈ যাম যিজন ভাইটি আসলতে উপস্থিত হৈছেহি তেওঁ গৈছিল চাইকেলেৰে যিটো অকল ট্ৰেইন বা আমি হেলিকপ্টাৰে যাওঁ তো তেনে ক্ষেত্ৰত তেওঁ গৈছিল চাইকেলেৰে বহুত ঘাট প্ৰতিঘাট নেওচি তেওঁ পাইছিল গৈ বাবা ধামত তো আহকচোন তেওঁৰ লগত চিনাকি হওঁ নমস্কাৰ ভাইটি তোমাক আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো এয়া হৈছে মৃণাল দাস আজি আমি মৃণাল দাসৰ লগত বহুত কথা পাতিম কেদাৰনাথ যাত্ৰাৰ আসলতে পথত কিমান তেওঁ কষ্ট সহ্য কৰিবলগীয়া হৈছিল বাবা ধামলৈ যাওঁতে এই গোটেই কথাখিনি আমি আসলতে আজি আলোচনা কৰিম তেতিয়াহ'লে ভাইটি আমাৰ পাকঘৰৰ দৰ্শকসকলক তোমাৰ পৰিচয়টো এবাৰ দি দিয়া নমস্কাৰ মোৰ নাম মৃণাল দাস মোৰ ঘৰ ৰঙিয়াতে ৰঙিয়া শান্তিপুৰত মৃণাল দাস উপস্থিত আছে যেতিয়া পাকঘৰ তৰফৰ পৰা অকণমান মৰম যাচোৱা ধন্যবাদ আমি বহুত কথা পাতিম তাৰ মাজতে এটা কথা কওঁ তুমিতো জানাই পাকঘৰলৈ আহিলে ৰান্ধিব লাগে আজিনো কিনো ৰান্ধিবা দৰ্শকসকলক এবাৰ জনাই দিয়া মইতো এনে চিকেন বেছি বনাই ভাল পাওঁ তো ঘৰতো বনাও সকলোৱে ভাল পায় তো বনাই চাম এতিয়া চিম্পুল ভাৱে তেওঁ বনাব চিকেন তেতিয়াহ'লে কেৰাহীখন পাতি দিওঁ আৰু তাৰ পাছত আমি কথা পাতি থাকিম মৃণাল আমাৰ উঠি অহা প্ৰজন্মৰ আচলতে বাবাৰ ধামলৈ যাম বুলি সকলোৱে মন কৰে কিন্তু হঠাৎ কিছুমান কিবা কাৰণে টকা পইচাৰ ক্ষেত্ৰতে হওক বা কিবা অসুবিধাৰ ক্ষেত্ৰতে হওক মানে যাব নোৱাৰে আৰু এইটো আমি বিশ্বাস কৰো যে আসলতে বাবাই মাতিলেহে বোলে আমি যাব পাৰো তুমি যে এই যাত্ৰা আৰম্ভ কৰিলা কেতিয়া ভাবিলা যে তুমি কেদাৰনাথলৈ যাবা ইয়াৰ আৰৰ আমি কথাখিনি অকণমান জানিব বিচাৰিম মানে এইটো বহুত দিন আগৰ পৰা মানে প্লেন কৰা আছিল তো মই 2023 পৰা প্লেন কৰিছিলো কিন্তু কাকো জনোৱা নাছিলো যেহেতু ইমান দূৰ এটা যাত্ৰা হয় তো 2023 মই কিবা পাৰ্মিশনৰ কাৰণে মানে নহল যেহেতু ইমান দূৰ যাওঁতে পাৰ্মিশন লাগে বিনা পাৰ্মিশনত যাব নোৱাৰি তো পাৰ্মিশন নহল তাৰ 2024 মোৰ বেমাৰ হৈ থাকিল মানে যেহেতু সকলোৱে গম পাই যে মই ক্ৰিকেট খেলো তো ক্ৰিকেটত ইনজুৰ হৈ কিনে মই 2024 মানে বেমাৰ এতিয়া 2025 কিজানি বাবাই মাতিলে সেইকাৰণে যাব পাৰিলো তো এনেকে এইবাৰ পাৰ্মিশনো হল সকলোখিনি সুবিধাও পাইলো তুমি যে এই কেদাৰনাথ মানে যেতিয়া যাবলৈ ওলাইছিলা
ঘৰৰ মা দেউতাই তোমাক সাপোৰ্ট কৰিছিল নে মা দেউতা ভয় খোৱা নাছিল নে প্ৰথমতে ভয় খাইছিল প্ৰথমতে মানে ভাবিছিল যে ইমান দূৰত অকলে যাব নে লগত কোনোবা যাব প্ৰথমতেতো ভয় খাইছিল যেতিয়া মানে মই গোটেইখিনি প্ৰিপাৰেচন কৰিলো ঘৰতো জনালো মানে মোৰ আলহী ঘৰত হওক সকলোকে জনোৱাৰ পিছত যেতিয়া প্ৰিপাৰেচন কৰিলো সকলোৱে ভাল পালে উৎসাহ দিলে তো সেনেকে গুচি গলো তুমি এই যাবলৈ লোৱা সময়ত তোমাৰ বন্ধুবৰ্গ বা আমাৰ ৰঙিয়াৰ বাকী মানে সহায় সহযোগিতা কেনেকুৱা সকলোৱে সাপোৰ্ট কৰিছে সকলোকে বহুত বেছি ধন্যবাদ মই পাকঘৰৰ এই পডকাষ্টৰ জৰিয়তে তো সকলোৱে মোক ডেইলি ফোন কৰে ডেইলি মোৰ খবৰ লয় আৰু সকলোৱে গোটেই লগ হওক বা আলহী হওক বা আমাৰ ঘৰৰ ৰিলেটিভছ হওক সকলোৱে মোক ধুনীয়াকৈ খবৰ লৈছে তো সকলোকে বহুত বেছি ধন্যবাদ কেৰাহীটো গৰম হৈছে এইখিনি তেলখিনি দি লওঁ প্ৰথম কোনদিনাখনি তুমি বাবাধামলৈ যাত্ৰা কৰিছিলা আৰু তুমি প্ৰথম দিনাখনি ক'ত ৰৈছিলা গৈ প্ৰথম দিনা মই 22 জুলাই তাৰিখে ষ্টাৰ্ট কৰিছিলো তো এনেইতো হনুমান মন্দিৰৰ পৰা ষ্টাৰ্ট কৰাৰ কথা আছিল কিন্তু বৰষুণৰ কাৰণে মানে আপোনাৰ অকমান লেট হৈ গ'ল সেইকাৰণে মানে হাউচৰ পৰা মই ষ্টাৰ্ট কৰিছিলো প্ৰথম দিনা মই হাউলি কালী মন্দিৰত আছিলো প্ৰথম দিনা হাউলি লৈ গৈছো তাতে কেনেকুৱা পাইছিলা তাত খুব ধুনীয়া মোৰ দাদা এজনে সকলোৱে চিনি পায় বিকাশ দা বুলি তো তেওঁ মানে মোক কণ্টেক্ট কৰি দিছিল তেওঁলোকৰ লগত তাত থকা ব্যৱস্থা খুব আছে তো তাত থাকিছিল তাতে আছিলা তোমাৰ প্ৰথম দিনাৰ অভিজ্ঞতাটো অকমান কোৱাচোন প্ৰথম দিনা মই ৰাতিপুৱা ওলাওতে খুব ধুনীয়া এটা জোচ আছিলে মানে ইমান দূৰলৈ যাম আৰু সকলোৰে মানে এটা ড্ৰিম থাকে যে কেদাৰনাথ যোৱা তো মোৰ বহুত আগৰ পৰা ড্ৰিম আছিল যিহেতু তো খুব ধুনীয়া লাগিছিল ৰাতিপুৱাৰ পৰা কিন্তু যেতিয়া মই মানে গৈ থাকো পাঠশালা যেতিয়া পাম ন পাঠশালা পাওঁতে মানে ভৰিৰ বিষত মই থাকিব পৰা নাই মানে মই তেতিয়া ভাবিছিলো যে যাবই নোৱাৰিম কিজানি আৰু তাৰপিছত পাঠশালাত মই 2 ঘণ্টামান বহি ভলিনি লগাই মই 2 ঘণ্টামান বহি থাকিব পৰা নাছিলো তাৰপিছত আৰু অকমান ঠিক হওঁতে এনেকে লাহে লাহে গৈ আছিলো তুমি এই গৈ থাকোতে সকলোতকৈ কোন জেগাত মানে বেছি সমস্যা পাইছিলা সমস্যা এনেকে ক'তো পোৱা নাই কিন্তু বিহাৰখনত সকলোতকৈ সমস্যা পাইছো সকলোৱে গম পায় যদি মোৰ ভিডিঅ' চাই তো মই লাইভ আহিও কৈছিলো সকলোকে তো বিহাৰত মানে আনএক্সপেক্টেড মই ভাবিয়াই নাছিলো যে এনেকুৱা হয় সকলোৱে কৈছিল যে বিহাৰখন অকমান বেয়া কিন্তু ইমান বেয়া হ'ব বুলি মই ভবা নাছিলো মানে আচৰিত ধৰণৰ বেয়া কি হৈছিলে তোমাৰ লগত তাত মানে মই শিলিগুৰি পাৰ হৈ বিধাননগৰ বুলি পায় তো বিধাননগৰ পাৰ হৈ মানে আপোনাৰ সোণাপুৰ বুলি জেগা এটা আছে য'ত আমাৰ অসমৰ দাদা এজন থাকে দুলীয়াজনৰ তো দাদাৰ ঘৰত থাকি নেক্সট দিনা মই মানে যদি মই মেইন হাইৱেৰে যাওঁ তো 100 কিলোমিটাৰ যাব লাগে যদি মই গাঁৱৰ মাজেৰে যাওঁ 10 কিলোমিটাৰ পাৰ হ'লে মানে বিহাৰ পায় তো দাদাজনেও ক'লে যে 10 কিলোমিটাৰ যোৱা তুমি 100 কিলোমিটাৰ যোৱাতকৈ তো 10 কিলোমিটাৰ যাওঁতে মই যেতিয়া বিহাৰ সোমালো মানে মোৰ নিজৰে ভয় লাগি গ'ল সোমাওঁতে মানে সিহঁতৰ সাজ পোছাক সিহঁতৰ ব্যৱহাৰ কেনেকুৱা আছিল মানে পৰিৱেশটো তাত মানে পৰিৱেশটো আচৰিত সেনেকুৱা জেগা মানে মই ভাবো কোনেও নাযাওক আৰু যোনে মানে সেইপিনে যায় বাইক হলেও কিবা হলেও এবাৰ সোণাপুৰ হৈ কিনে ভিতৰেদি যাব আপোনালোকে গম পাব মই যদি মিছা কৈছো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে যদি তো বেলেগ ধৰণৰ মানে আচৰিত মানুহবিলাক মানে এনেকুৱা মানে লাগে যেন যাবই নোৱাৰি তাৰপিছত এনেকে মই মানে গৈছিলো 10 কিলোমিটাৰ যাই পাওঁতে মানে আকৌ 5 কিলোমিটাৰ নহয় 20 কিলোমিটাৰ মান আছিল তাৰপিছত কি হ'ল মই মানে গুগল মেপত চাইছে যিহেতু গৈ আছো গাঁৱৰ মাজেৰে তো মানে 10 কিলোমিটাৰ পাৰ হোৱাৰ পিছত 3জন মান ল'ৰা লগ পালো মই এখন বাইকত তাৰপিছত ল'ৰা কেইজনে মোক সুধিলে ক'ৰ পৰা আহিছো ক'লৈ যাম তো মই ক'লো এনেকে তাৰপিছত সিহঁতে মানে মোক সুধিলে যে পিছফালে যিহেতু মোৰ বেগ চেক থাকে চব টেন চব থাকে তো বেগত সিহঁতে মানে সুধিলে বেগত কি লৈ আহিছা তো ময়ো ক'লো যে এনেকে কাপোৰ কানি কিবা কিবি থাকে আৰু মোৰ মানে কি হৈছিল ট্ৰাইপডটো আছিল মানে যোনটো মই ভিডিঅ' কৰো ট্ৰাইপডটো মানে এইটো সিহঁতে কি কৰিলে প্ৰথমতে বেগটোত হাত দিলে মই কৈছো কি বেগত কিয় হাত দি আছ তাৰপিছত সিহঁতে মানে জোৰ জবৰদস্তি কৰিলে তাৰপিছত এজন মানুহ আহিল মানে মানুহজনে মানে আহি কিনে মোক গম পালে যে মোৰ লগত কিবা হ'ব যাই আছে তো মানুহজনেও মোক মানে অলপমান হেৰি কৰি কিনে সিহঁতক ধমকি দি কিনে সিহঁতক যাব দিলে বিহাৰৰ মানুহ সেইজন মানুহ ভাল আছিল তাৰপিছত মানুহজনে মোক অকমান সময় আগুৱাই লৈ গ'ল 5 কিলোমিটাৰ মান যিহেতু মই চাইকেলেৰে গৈ আছো মানুহজনেও মোৰ লগত ইমান টাইম যাব নোৱাৰে যিহেতু মানুহটো বাইক লৈ আহিছিল তো মানুহজন গুচি যাওঁতে সিহঁতে মোক আকৌ পিছা কৰিছিল পিছা কৰোঁতে মানে মই যিহেতু চাইকেলেৰে গৈ আছো সিহঁতৰ লগত মই আগত যাব নোৱাৰো তাৰপিছত সিহঁতে মানে মানুহ দেখিলে পিছফালে ৰৈ যায় মানুহ নাথাকিলে সিহঁতে মানে আকৌ মোক পিছা কৰে সেনেকে সিহঁতে আকৌ এটা জাগা পাইছে মানে 5 কিলোমিটাৰ গেপত মানে সেই জাগাটোত কোনো মানুহ চানুহ একো নাই তো সিহঁতে তাতে মোক লগ ধৰি কিনে চাইকেলখন ৰখাই 3জনে নামি কিনে মোৰ ট্ৰাইপডটো প্ৰথমতে টানিছে ট্ৰাইপডটো ছিঙি গ'ল তাৰপিছত মই যিমানখিনি ক'ব পাৰিছো কৈছো কিন্তু সিহঁতে মানে কি হৈছে কাঁচি পৰ্যন্ত লৈ আছে
এইটো যদি কোনোবা চাই আছে মোৰ ঘৰৰ মানুহ তো মই আজিলৈ কোৱা নাই ঘৰত ফোন কৰিছিল মানে মই কৈছো এনে নৰ্মেলি হৈছে বুলি তো সেইখিনি তাৰপিছত সিহঁতে মানে মোক সুধিছে মোবাইল আনিছা নে নাই মোবাইল দি ভিডিঅ' বনোৱা নে নাই আৰু মই সেইটো সময়ত মোৰ বুদ্ধি আহি গ'ল যে মই অকলে যোৱা নাই বুলি কৈছো সিহঁতক মানে মই কৈছো মোৰ পিছফালে 3জন আছে আগত দেখি 2জন আছে আৰু মোবাইলটো মই সিহঁতৰ মোবাইলেৰে ভিডিঅ' বনাওঁ যদি মোবাইল থকা বুলি ক'লো হয় সিহঁতে মোক বিচাৰিলে হয় মোবাইলটো ক'ত আছে কি নাই তাৰে পিছত নহয় সিহঁতে মোক বেগ পৰ্যন্ত খুলিছে তাৰপিছত যিহেতু মই বেগ চেগ বান্ধি লৈ যাওঁ ন সেই বান্ধাবিলাকো মোৰ খুলিছে সিহঁতে খুলি কিনে সেনেকে লৈ গৈছে তাৰপিছত সিহঁতে গুচি গ'ল গাড়ী চাড়ী যিহেতু বাছ চাছ আহি থাকে তাৰপিছত মই পুৰা 20 কিলোমিটাৰ এনেকুৱা চাইকেল চলাইছো তাৰপিছত নোৱাৰিলো আৰু মানে এনেকুৱা এটা ভয় সোমাই গ'ল যে আৰু নোৱাৰিম আৰু তাৰপিছত এনেকে লাইভ আহি কিনে সকলোকে জনালো তো সেইখিনিয়ে আৰু তাৰপিছত তুমি বিহাৰ মানে দিনতে পাৰ হলা নে ৰাতি হৈছে বিহাৰ মই মানে 20 কিলোমিটাৰ পাৰ হৈ কিষানগঞ্জ পাব লগা আছিল মানে মই তাৰপিছত ডিচিশ্যন ললো যে কিষানগঞ্জৰ পৰা যিহেতু নাইট চুপাৰ যায় তো মই ভাবিলো অযোধ্যালৈ মানে আপোনাৰ ভালেখিনি কিলোমিটাৰ আছে যিহেতু বিহাৰখন সকলোৱে জানে বহুত ডাঙৰ তো মই অযোধ্যালৈ যোৱাৰ সিদ্ধান্ত ললো এনেকেই অযোধ্যালৈ গলো তাৰপিছত মই চাইকেলেৰে এনেকে আৰম্ভ কৰিছা তো ইয়াৰ পৰা কবা নেকি বিহাৰৰ মানুহ যদি ক'বাত আছে ইয়াতে মই এটা কথাই কম আমাৰ অসমৰ নিচিনা মানুহ নাই ক'তো মই অসমখনৰ আজি মই বিহাৰত গৈ এনেকুৱা লাগিছে যে অসমৰ নিচিনা বুজি পোৱা মানুহ নাই মই ইমান জাগা আজি ঘূৰিছো কিমানটা ষ্টেট পাৰ কৰিছো ঋষিকেশ আৰু অসমৰ নিচিনা জাগা পোৱা নাই ঋষিকেশত এনেকুৱা মানুহ লগ পাইছো যে মোক ঘৰত নি ভাত খুৱাইছে ঋষিকেশত বহুত ঠাণ্ডা জাগাটো চবেই গম পায় সেইকাৰণে মানে উত্তৰাখণ্ড দেৱভূমি বুলি এনে নকয় আচৰিত ধুনীয়া জাগা মানে তুমি উত্তৰাখণ্ড যেতিয়া পালা উত্তৰাখণ্ড পাওঁতে তুমি কেনেকে মানে মানুহ লগ পাইছিলা যে তেওঁলোকৰ ঘৰত গৈছিলা মানে উত্তৰাখণ্ড পাওঁতে মানে উত্তৰাখণ্ডত বহুত মন্দিৰ আছে আপোনাৰ মন্দিৰ থাকিলে আপোনাৰ কি হয় তাত মানে গুৰুদ্বাৰ বিলাক থাকে গুৰুদ্বাৰ বিলাকত থাকিব পাৰি কিন্তু কি হল মই যিহেতু মানে সিজন টাইমত গৈছিলো শাওনৰ মাহত তো গুৰুদ্বাৰত বহুত বাবা সাধু ভক্ত বিলাক থাকে তো সেইকাৰণে মানে গুৰুদ্বাৰত মই জেগা নাপালো হোটেলতে থাকিলো কিন্তু যেতিয়া মানে গধূলি পৰ্যন্ত মই ওলাই গৈছো ওলাই যোৱাৰ পিছত ত্ৰিবেণী ঘাট এনেকে গলো তাৰপিছত নেক্সট যেতিয়া মই মানে পিছদিনা খবৰ পালো যে 3 দিনৰ কাৰণে কেদাৰনাথ বন্ধ আছে তেতিয়া মানে মই হোটেলৰ পৰা সিদিনা মই চেক আউট কৰি আহিলো তাৰপিছত মই সেনেকে গম পালো আৰু ৰিটাৰ্ণ হৈ আহি কিনে মই আমাৰ অসমৰে মানুহ এজন লগ পালো তাত মানে ঋষিকেশত থাকে তেওঁ ঘৰতে এনেকে ৰাখিছে তাৰপিছত পিঁয়াজখিনি দি দিওঁ তেলটো গৰম হৈ গ'ল guys मैं लेफ्टी दे मैं लादी से इसे खा है बोले ना बाप के अंदर তুমি গৈ থাকোতে ভাবিছানে নে সঁচাকে মই কেদাৰনাথ ভগৱান পামগে বুলি কিয় ভবা নাই মই যেতিয়া মন্দিৰ পাইছো মোৰ সপোন লাগি আছিল যে সপোন লাগি আছিল যে মই গমেই নাপাওঁ কেনেকে প্ৰিপাৰেচন কৰিলো কেনেকে কি কৰিলো কেনেকে আহি পালো মানে যাই পোৱাৰ পিছত দুখ ভাব সকলো নাইকিয়া হৈ গ'ল না তুমি এইবাৰ আকৌ খোজকাঢ়ি গৈছা মই ট্ৰেকিং কৰিছো গৌৰীকুণ্ডৰ পৰা ট্ৰেকিং কৰি গৈছিলো আলুখিনিও দি দিওঁ যেহেতু চিকেন কেতিয়াবা সিজি যায় আলু সিজি যায় সেইকাৰণে আলুখিনি আগে দি লৈছে এতিয়া চিকেনখিনি দি আছো মাজে খানা খাই থাকা নেকি খানা খাই থাকো মই খানা খাই থাকো বনোৱাৰ অভিজ্ঞতা আছে বেলেগ অভিজ্ঞতা নাই চিকেনে বনাব মই বেছিকে বেছিকে আমাৰ ল'ৰাবিলাকৰ খানা চিকেনে আৰু চিকেন পটককে হয় কম পইচাত জব্দ খানা লগতে পটককে হয় পইচাতে হৈ যায় ন দি আছো গাইছ মছলাখিনি দি আছো গাইছ ইয়াতে আদা নহৰু শুকান জলকীয়া দি আছে গাইছ জিৰা গুড়া জালুক চালুক কিবা কিবি দি আছো ৰেড চিলি গাইছ বিলাহী দি আছো এতিয়া এনেকে বনাইছে আচলতে বনোৱাৰ অভিজ্ঞতা খুব আছে গম পায় আৰু দেখিলে গম পায় ল'ৰাটো খুব বনায়
মানে একদম একো ক'ব লগা হোৱা নাই, ধুনীয়াকে বনাই আছে নিজৰ ষ্টাইলত, খুব ধুনীয়া লাগিছে, দেখিবলৈও ভাল লাগিছে। সময়মতে নিজৰ ষ্টাইলত সকলো বেলেগ বেলেগ বনাই, আপোনালোকে দেখিছে তেওঁ অকমান বেলেগকে বনাইছে আৰু মোৰ সেই আৰু এনেকে চোৱাই কাম আৰু মোৰ খোৱাই কাম। পানী অলপ দি আছো গাইছ। আচলতে বহুত ল'ৰা ছোৱালী এনেকে যাম বুলি ভাবি আছে, বাইকতে হওক বা চাইকেলতে হওক যাম বুলি ভাবি আছে। তেওঁলোকক কি কবা আৰু তেওঁলোকৰ আচলতে যাওঁতে কি খৰচ পৰিব বা ক'ত অসুবিধা পাব, থাকিবলৈ ক'ত সুবিধা পাব, সেইখিনি বিষয়ে যদি অকমান আমাৰ দৰ্শকসকলক জনাই দিয়া আৰু যিসকলে মানে যাম বুলি ভাবি আছে তেওঁলোকৰ সুবিধা হয়। তোমাৰ অভিজ্ঞতাৰ ফালৰ পৰা আমাৰ দৰ্শকসকলক আমি জনাই দিয়াচোন। এতিয়াতো অসমৰ পৰা বহুত ৰাইড কৰি আছে, চাইকেল হওক বা বাইক হওক। তো মই ভাবো যিসকলে যাব খুজিছে ন, একো প্ৰব্লেম নাথাকে। আপোনালোকে নিজৰ এটা মনত বিশ্বাস লৈ যাব পাৰে। বহুতে কয় বহুত টকা পইচাৰ প্ৰয়োজন, মানে বহুত কিবা কিবি প্ৰয়োজন, একো প্ৰয়োজন নাথাকে। আপোনাৰ যদি মনত কিবা বিশ্বাস আছে, আপোনাৰ মনত নিজৰ বিশ্বাসত আপুনি সকলো জেগাতে যাব পাৰে। আৰু সেইবিলাক বেলেগ টেনশ্যন কৰি লাভ নাই। খালি বিহাৰখন অকমান, মই যিহেতু কৈছো আপোনালোকক বিহাৰখন অকমান ৰিক্স আছে, বাকী জেগাত আপুনি অকণো ৰিক্স নাপাব। আপোনাক অচিনাকি মানুহে সহায় কৰিব। অযোধ্যা হওক বা আপোনাৰ লক্ষ্ণৌ হওক বা দিল্লী হওক, চব জেগাতে আপোনাৰ ভাল মানুহ পাব। খালি কি বিহাৰখনৰ বাহিৰে। বিহাৰখনত কি কৰিব লাগিব? বিহাৰখনত আপুনি গলে ন, যোনে মানে চাইকেল ৰাইড কৰে বেছি আৰু যোনে চিংগল কৰি আছে, যদি অকলে যায় ন, মোৰ হিচাপত 6টা বজাৰ আগতে আপোনালোকে ৰুমে থাকিব। টেণ্ট বা একো বা মন্দিৰ চন্দিৰটো তাত বেছিভাগ নাপায় আপুনি। তো মই ভাবো যে ৰুম লওক, ভাল চেফ জেগাত থাকক। আৰু সেইখিনি আৰু বাকীটো আপুনি মন্দিৰ চন্দিৰ গোটেই ষ্টেটত পাই যাব, দিল্লী হওক বা লক্ষ্ণৌ হওক। ঋষিকেশতো মন্দিৰ পাবই যাব। তো সেইখিনি আৰু যিসকলে মানে কেদাৰনাথ গৈ আছে, সিহঁতক মই এটা কথাই ক'ব বিচাৰিছো, আপোনালোকে ট্ৰেকিঙৰ সময়ত তাত মানে ফ্ৰী পানী পাব, বাকী বেলেগ বস্তু একো ফ্ৰী নাপায়। আৰু কিছুমানে কয় যে বেছি পইচা মানে ওপৰত নালাগে, পইচা লাগে ওপৰত। মই এইবাৰ গৈ কিনে গম পাইছো। আৰু আপোনালোকে মানে ট্ৰেকিং কৰি থকাৰ সময়ত বিশেষকে আপোনালোকে মেডিচিন আৰু আপোনালোকে কপুৰ লৈ যাব, পূজা দিয়া কপুৰ পায় এটা, উশাহ। তাত অক্সিজেন লেভেলটো বহুত কম। মানে এইবাৰ মোৰে এনেকুৱা হৈছে, মই ভাগ্য ভাল কপুৰ লৈ গৈছিলো, মোৰ পৰা 2-3জন মানে লৈছে। আৰু ট্ৰেকিং যিসকলে মানে ট্ৰেকিংটো সহজ, ইমান দিনে চাইকেল চলাই গৈছো, ইমানখিনিও কষ্ট হোৱা নাছিল। সেই ট্ৰেকিঙত মই গম পাই গৈছো আচৰিত ধৰণৰ ট্ৰেকিং হয়। যিসকলে গৈছে গম পায়। কপুৰ লৈ যাব বিচাৰে, কপুৰ লৈ যাব। মানে ধৰা তুমি ট্ৰেকিং যেতিয়া কৰিবলৈ আৰম্ভ কৰা, তাৰ পৰা কেদাৰনাথ বাবা ধামলৈ পোৱালৈকে আচলতে কিমান খৰচ হয়, খোৱা বোৱাত বা তেনেকুৱা? মানে সকলোৱে কয় তাত মানে চাইনবোৰ্ড বিলাক লিখা থাকে, কিন্তু চাইনবোৰ্ড বহুত আগতে চাইনবোৰ্ড হয়। তাত এনে লিখা থাকে 16 কিলোমিটাৰ গৌৰীকুণ্ডৰ পৰা, কিন্তু 16 কিলোমিটাৰ নহয়, টোটেল 36 কিলোমিটাৰ হয়, 24 কিলোমিটাৰ হয়। তাৰপিছত আপোনাৰ মানে হেৰি কেইঘণ্টা লাগিলে তোমাৰ? মই ৰাতিপুৱা মানে লেণ্ডশ্লাইড হৈছিল, মই যোৱাৰ আগদিনা ৰাতি লেণ্ডশ্লাইড হোৱাতে মানে তাৰ কিন্তু তাত মানে আপোনাৰ চিষ্টেম বিলাক ভাল, মানে আপোনাৰ মানুহ বিলাকৰ কাৰণে সোনকালে সিহঁতে কাম বিলাক কৰে। মই 9:30 মানত ষ্টাৰ্ট কৰিছিলো ৰাতিপুৱা, তাৰপিছত গধূলি মই 8:45 মানত পাইছো কেদাৰনাথ। মানে সেই বহুতে কয় যে বহুত খোৱা বস্তুখিনি বহুত দাম বা পানীৰ বটল বহুত দাম, তো তেনেস্থলত কেনেকুৱা দোকানত খোৱা উচিত আৰু মানে কিমান আচলতে দাম পৰে খোৱাবিলাক? তাত আপুনিতো কম দামী দোকান নাপাব। মই যিমান এইবাৰ চাইছো কম দামী দোকান নাপায়। তাত আপুনি ওপৰতটো পুৰা ওপৰত পানী বটল 100 টকা হৈ যায়। আৰু আপুনি সিজন টাইমতটো ৰুম নাপায়। সিজন টাইমত ৰুম 30,000 40,000 হৈ যায়। মই এইবাৰ কিবাকে এটা ৰুম পাইছো 2,000 টকা। টেণ্ট পাব আপোনালোকে 800 টকা 1,000 মান টকাৰ ভিতৰত টেণ্টত থাকিব পাৰে। আৰু তাত গ'লে আপোনালোকে পইচা লৈ যাব, বহুত দাম বস্তুৰ। আপুনি যদি এটা চকলেটো 1 কাপ চাহত 30 টকা গাইছ, মই কৈ আছো, মই চাহ খাইছো 1 কাপ 30 টকা। তাত আপুনি পৰঠা পাব 80 টকা 90 টকা। তো পইচা আমাৰ যিহেতু অসমীয়া মানুহ আমি ভাত খাওঁ, তো তাত তাত মানে ভাত ডাইৰেক্ট নাপায়, মানে আপুনি থালি চিষ্টেম ল'ব লাগিব। ৰুটি থাকে, ভাতৰ আপুনি ৰাতি মই খাইছিলো থালি 250 টকাত। 250 টকা। পেট ভৰে নভৰে? ৰুটি খোৱা আমাৰ অভ্যাসে নাই, মই ইউপিৰ পৰা ৰুটিয়ে খাই গৈ আছো। তো খাইছো আৰু এনেকে কিমান এটা পেট নভৰে আৰু ইমান মানে সেই নহয়, আমাৰ নিচিনা সোৱাদ নহয় আৰু আমাৰ ভাতৰ নিচিনা সোৱাদ নহয়। এইটো অসমীয়া ভাত খাই ভাল পাওঁ। মানে এজন মানুহৰ মোটামুটি কিমান খৰচ কৰিব পাৰে?
মানে ট্ৰেকিং কৰাৰ পৰা তালে পোৱালৈকে নিজৰ ওপৰত ডিপেণ্ড কৰে। তথাপিতো যদি তুমি মই ভাবো যে যদি ট্ৰেকিং কৰাৰ পৰা যদি ষ্টাৰ্ট হয় তো আপোনাৰ এজন মানুহৰ আপোনাৰ 10-15,000 হৈ যায় সেইখিনি ট্ৰেকিং খিনিত ওপৰৰ পৰা তললৈ অহা যোৱা মানে খাই বৈ অহা যোৱা থকা। আৰু চিজন টাইমত কিন্তু বেছি হয়। চিজন টাইমত যিহেতু ৰুমৰ ভাড়াবিলাক বা বস্তুৰ দামবিলাক বাঢ়ি যায়। মৃণালে ইমান কষ্ট কৰি ৰঙিয়াৰ পৰা বাবাধাম মন্দিৰ পালাগে, পোৱাৰ পাছত তোমাৰ কেনেকুৱা লাগিছে? গৈ পাই বেলেগ এটা এক্সপিৰিয়েঞ্চ। এইটো মানে মই কাকো শব্দৰে কৈ কিনে অনুভৱ কৰাব নোৱাৰো। মানে যিসকল মানে ড্ৰিম থাকে, যিসকলে গৈ পাইছে সিহঁতসকলে মানে বুজাব পাৰে যে কেনেকুৱা এটা লাগে। তো গৈ পাই মোৰ এনেকুৱা লাগিছে যেন সপোন মানে যিটো মই ৰিলত চাই আছো, যিটো মই মোবাইলত চাই আছো ইমান বছৰে, এতিয়া মোৰ চকুৰ সন্মুখত মই দেখিছো ন, এইটো মই মানে বুজাবই নোৱাৰো কেনেকুৱা। কি কৰিছিলা পাই গৈ? যেতিয়া পালাগে তাৰ পাছত কি কৰিছিলা তুমি? এনেকুৱা লাগিছিল যেন বাবাৰ ঘৰত আহি গলো মই। মানে সকলো মানুহ যেতিয়া আপুনি ট্ৰেকিং কৰি ইমান কষ্ট কৰি যেতিয়া আপুনি যাব, ইমান দূৰ ট্ৰেকিং কৰি ইমান কষ্ট কৰি এইফালে চাইকেল চলাই ইমান দিনে, তাৰ পিছত এটা মানে বুজাব নোৱাৰে বেলেগ এটা মানে এইটো শব্দৰে মই কাকো ক'ব নোৱাৰো। তো যিসকলে গৈ পাইছে সেইসকলে গম পায়। তো সকলোৰে ড্ৰিম থাকে কেদাৰনাথ। তো মোৰ ড্ৰিমটো কমপ্লিট হ'ল। কেদাৰনাথ যাবলৈ হলে আচলতে কোনটো মাহ আমাৰ কাৰণে সকলোতকৈ ভাল মাহ হ'ব আৰু কিয় হ'ব? মোৰ হিচাপততো জুন মাহত যোৱা ভাল, খোলাৰ লগে লগে। কাৰণ তেতিয়া এনেতো কেদাৰনাথত নন ষ্টপ আপোনাৰ বৰষুণ বা ৱেডাৰৰ কোনো ঠিক নাথাকে, কেতিয়া কি হৈ যায়। তো কিন্তু মোৰ হিচাপত জুন মাহত যোৱাটো বেছি ভাল। কাৰণ জুন মাহত অকমান আপোনাৰ ৰ'দো থাকে, লেণ্ডশ্লাইডো নহয় ইমান এটা। যিহেতু ঠাণ্ডাটোতো এই নন ষ্টপ ঠাণ্ডা থাকে, একে থাকে। কিন্তু অকমান জুলাইৰ পিছত ঠাণ্ডাটো বাঢ়ি যায়। মানে যিহেতু জুলাইৰ পিছত আপোনাৰ মানে বৰষুণ বতৰ আহে আপোনাৰ। আৰু তুমি কিবা এটা কৈছিলা, কি লৈ যাব লাগিব লগত? আপুনি কপোৰ লৈ যাব লাগিব, পূজা দিয়া কপোৰ পায়। কি মানে লগত লৈ গলে সুবিধা হবে? প্ৰথমটো মেডিচিন নিবই লাগিব। মেডিচিন লৈ ঠাণ্ডাৰ কাপোৰ লৈ যাব লাগিব। লগতে আপুনি পানী বটল লৈ যাব লাগিব। পানীটো তাত পাবই, বটল লৈ যাব লাগিব। লগতে আপুনি কপোৰ লৈ যাব লাগিব। তাত মানে অক্সিজেন লেভেলটো বহুত কম, কপোৰটো লৈ যাবই লাগিব। মেইন বস্তু। আৰু তুমি যিহেতু কেদাৰনাথৰ পৰা আহিলা, এতিয়া নেক্সট প্লেন তুমি ভাবিছা নেকি ক'ৰবাত যাম বুলি? হয়, ভাবি আছো। মই পোষ্টটো কৰিছো ইনষ্টাগ্ৰামত, সকলোৱে গম পায়। ডং ভেলী যাম, অৰুণাচল প্ৰদেশ। তো মই ডেটটো ঠিক কৰা নাই। তো 3-4 মাহ মান সময় লাগিব। তো ডং ভেলী যাই আছো। ৱৰ্ল্ডৰ মানে ছেকেণ্ড হোম যদি সম্পূৰ্ণ কৰিব পাৰো। তো ডিব্ৰুগড়ৰ ৰূপজ্যোতি গৈছে, ৰূপজ্যোতি গগৈ, তেওঁ যোৱা মাহত গৈছিলে। তো ডং ভেলী চাই আছো কি হয়। আচলতে তোমাৰ এইটো বহুত ভাল লগা হৈ গৈ আছে ন দিনে দিনে। মানে কিবা এটা আপুনি প্ৰথম আৰম্ভণি কৰিলে মানে এইটো মানে আপোনাৰ আৰু কৰিব ইচ্ছা যায়, যেতিয়া এটা সম্পূৰ্ণ হয় ৰাইড। আচলতে তুমি যিহেতু এইবিলাক কৰি গৈ আছা জীৱনত, এইবিলাক তোমাৰ আশাবিলাক পূৰণ হৈ গৈছা, আচলতে মানুহক আচলতে সুখী হৈ থাকিবলৈ কিহৰ প্ৰয়োজন বুলি তুমি ভাবা? সুখী হৈ থাকিবলৈ আপোনাৰ টকা পইচাৰ প্ৰয়োজন নাথাকে। আপোনাৰ সুখী হোৱাৰ মেইন কাৰণটো আপোনাৰ মনটো। আপুনি মনটোক বুজাব পাৰিলে আপুনি নিজেও সুখী হ'ব পাৰিব। আমাৰ মনটোৱে বহুত কিবা কিবি বিচাৰে, কিন্তু আমি কৰিব নোৱাৰো। কিন্তু আপুনি যদি মনটোক বুজাব পাৰে যে মই এইখিনি কৰিব পাৰো, মোৰ এইখিনি কৰিব সাহস আছে, তো আপুনি যিকোনো কাম কৰিব পাৰে। তুমি এই যাত্ৰাৰ পথত আচলতে কোনখন ঠাই সকলোতকৈ ভাল লাগিছিলে? মানে ঋষিকেশত আছিলো। ঋষিকেশ মানে এনেই দেৱভূমি বুলি নকওঁ, উত্তৰাখণ্ড। তো ঋষিকেশৰ সকলো মানুহখিনিতো আপোনাৰ ভাল হয়, সকলো মানে ভক্তিৰ প্ৰতি মানে সেই থাকে। তো কিন্তু যিহেতু ঋষিকেশত গৈ পাই মানে ঋষিকেশখন ইমান ভাল, তাতে আৰু অসমৰ মানুহ এজন লগ পাইছো। তো পংকজ দাক মই ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। পংকজ দাই বহুতখিনি মোক হেল্প কৰিছে এই যাত্ৰাটোত। মানে যিটো তুমি উভতি আহিলা, উভতি অহা যাত্ৰাটো অকমান ক'বা নেকি, কেনেকৈ আহিলা? উভতি আহোঁতেতো মই যাওঁতে মোৰ ৰাইডটো আছিল, সকলোৱে জানে। উভতি আহোঁতে মই আধা ট্ৰেইনলৈ আহিলো, মানে ইউ পি লৈ ট্ৰেইনেদি আহিছো। তাৰ পৰা আৰু মই শিলিগুৰিলৈ বেলেগ ট্ৰেইন চেঞ্জ কৰিব লগা হ'ল। তাৰ পৰা আৰু মই বাছত আহিলো। এয়া মৃণালৰ মাংস হহুৱে হৈছে। শেষত মই মৃণালক বহুত বেছি ধন্যবাদ দিছো। আচলতে তুমি ইমান উঠি অহা প্ৰজন্মৰ আচলতে আদৰ্শ হয়, ইমান ধাৰ্মিক হৈছে এতিয়াৰ পৰাই। ধাৰ্মিক হোৱাৰ লগে লগে তেওঁ সকলো আচৰণবিলাক খুব ভাল হৈ আহিব। আৰু আশা কৰিছো তেওঁ যিটো মনত ভাবি লৈছে আৰু বহুত জেগা আৰু ভ্ৰমণ কৰিম বুলি ভাবি আছে তেওঁ, নেক্সট আপোনালোকে গম পালে তেওঁ অৰুণাচল যাব। আৰু তেনেকৈ তেওঁৰ যাত্ৰা আচলতে বহুত দীৰ্ঘদিনীয়া হওক, এনেকৈ গৈ থাকক যাত্ৰা, তেওঁৰ অবিৰত থাকক এই যাত্ৰা। আৰু তেওঁ যি মনত আচলতে ভাবিছে সেইটো বাবাই পূৰণ কৰক, তাকে আমি তেওঁক আমাৰ ফালৰ পৰা আশীৰ্বাদ হিচাপে দিছো। আৰু শেষত
মই এটাই কম আচলতে ভাইটি যে অকলশৰে ইমান মানে সাহস এটা দেখুৱাই তেওঁ ইমান বিহাৰহেন জেগা গ'লে কিমান কষ্টৰ মাজত তেওঁ গৈ কেদাৰনাথ বাবাৰ ধামত পালেগৈ তাৰ কাৰণে মানে কি ক'ম আৰু ঈশ্বৰকো ধন্যবাদ দিছো তাৰ কাৰণে আমাৰ ল'ৰাটো সেনেকৈ আহি আকৌ ঘৰ পালেহি ইয়াকে ক'ম আৰু শেষত মই সুধিব বিচাৰিছো পাকঘৰলৈ আহি তোমাৰ কেনেকুৱা লাগিছে পাকঘৰলৈ ফাৰ্ষ্ট টাইম মোৰ এনেকুৱা এটা এক্সপিৰিয়েঞ্চ মোৰ কনচেপ্টটো ভাল লাগিছে তো আজিকালি গাঁও পাবৰে নাই আমি টাউনত থাকোঁ গাঁও পাবৰে তো কনচেপ্টটো মোৰ ধুনীয়া আহি পিনে মই চাইছোঁ কনচেপ্টটো খুব ধুনীয়া তো ভাল লাগিছে তো মাংস হ'লে আৰু অকণমান ৰ'ব আমি আহি আছোঁ আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিলোঁ এইফালে কিবা মাংস হৈ গ'ল খুব ধুনীয়াকৈ মাংস বনাইছে আপোনালোকে বনাই থকা দেখা পাইছে মই প্ৰথমতে সদায় মাংসই টেষ্ট কৰোঁ আজিও মই মাংসই টেষ্ট কৰিম আৰু মীৰালে কেনেকুৱা মাংস বনাইছে আপোনালোকক কৈ আছোঁ মই মাংস লৈছোঁ যে পিছ মাংস লৈছোঁ চাওঁ বঢ়িয়া বহুত টেষ্টি হৈছে বহুত টেষ্টি দেই বহুত ধুনীয়া মাংস বনাইছে দেই বনাব জানে মানে সেইটো কাৰণে কৈছে চিকেন বনাব বুলি চিকেনটো মানে বঢ়িয়াকৈ জানে আৰু বনাবলৈ আৰু এতিয়া আৰু এনেকৈ জানো মাংসৰ থালি এনেকৈ ভাতৰ থালি আগত লৈ জানো ৰখি থাকিব পাৰি তাতে আমি অসমীয়া মানুহ ভাত মাংস এনেকৈ দেখিলে ৰৈ থাকিবই নোৱাৰোঁ সকলোৱে জানেই তো আজিলৈ আহোঁ আকৌ লগ পাম এটি নতুন খণ্ডত ধন্যবাদ শুভৰাত্ৰি